নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ৰামচৰিত মানসৰ বালকাণ্ডৰ তৃতীয় ভাগ পাঠ কৰিবলৈ ওলাইছোঁ। কবি ন হুই নহি সতুৰ কহাও, মতি অনুৰূপ ৰাম গুণ গাও, कहु रघुपति के सरित अपारा, कहमति मोरी निरत संसारा। মই কবিও নহয়, চতুৰো নহয়, নিজৰ বুদ্ধি অনুসাৰে শ্ৰীৰাম গুণ গাইছোঁ। ক'ত ৰঘুপতিৰ অপাৰ চৰিত্ৰ আৰু ক'ত সংসাৰত আসক্ত মোৰ বুদ্ধি। যেহি মাৰুত গিৰি মেৰু উৰাহি, कहु तुल केहि लेख माही, समझोत अमित राम প্ৰভুতাই, करत कथा मन अति कदराई। যি বতাহে মেৰু পৰ্বতক উৰাই নিব পাৰে, সেই বতাহৰ সন্মুখত তোলাৰ কি গণনা। শ্ৰীৰামৰ অসীম প্ৰভুত্বৰ কথা ৰচনা কৰাত মোৰ মনে কুণ্ঠাবোধ কৰিছে। দোহা সাৰথ শেষ মহেশ বিধি, আগম নিগম পুৰাণ। नीति नीति कही जसु, गुण करही निरंतर गाना। सरस्वती, शेषनाग, শিৱ, ব্ৰহ্মা, শাস্ত্ৰ, বেদ পুৰাণ এই সকলোৱে নীতি কোনো পাৰ নাপায়। এনে নহয় বুলি কৈ নিৰন্তৰ জন গুণ গান কৰে। সব জানতা প্ৰভু প্ৰভুতা सोई, तदपि कहे बिनु रहना कोई। तहा वेद अस कारण रखा, ভজন প্ৰভাও ভাটি বহু ভাষা। যদিও প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰভুত্বৰ কথা সকলোৱে এইদৰে বুলি জানে, তথাপিও তাক নোকোৱাকৈ কোনো থকা নাই। ভজনৰ প্ৰভাৱৰ বিষয়ে অনেক প্ৰকাৰে বৰ্ণনা কৰা হৈছে, অৰ্থাৎ ভগৱানৰ মহিমাৰ সম্পূৰ্ণ বৰ্ণনা কোনেও কৰিব নোৱাৰে। তথাপিও যিয়ে যিমানখিনি পাৰে ভগৱানৰ গুণগান কৰা উচিত, কিয়নো ভগৱানৰ গুণগান ৰূপী ভজনৰ প্ৰভাৱ বিলক্ষণ। সেই বিষয়ে শাস্ত্ৰৰ সন্মুখত বিভিন্ন প্ৰকাৰে বৰ্ণনা কৰা হৈছে। ভগৱানৰ সামান্য ভজনে মানুহক ভৱসাগৰ পাৰ কৰি দিয়ে। এক অনিহা অৰূপ অনামা, অজ সচিন্দা নন্দ পাৰধামা, ব্যাপক বিশ্বৰূপ ভগৱানা, তেহি ধৰি দেহ চৰিত কৃত নানা। যি পৰমেশ্বৰ এক, যাৰ কোনো ইচ্ছা নাই, যাৰ কোনো ৰূপ নাই আৰু কোনো নাম নাই, যি অজন্মা, সচ্চিদানন্দ আৰু পৰম ধাম, আৰু যি সৰ্বব্যাপী আৰু বিশ্বৰূপ, সেই ভগৱান দিব্যদেহ ধাৰণ কৰি নানান প্ৰকাৰৰ লীলা কৰিছে। সো কেৱল ভগতন হিত লাগি, परम कृपाल प्रणत अनुरागी। जेहि जन परम ममता अति सोहु, जेहि करुणा কৰি কিনহা ন কহো। ভগৱানৰ সেই লীলা কেৱল ভক্তৰ হিতৰ বাবেহে, কিয়নো ভগৱান পৰম কৃপালু আৰু শৰণ গ্ৰহণ কৰাজনৰ প্ৰতি অত্যন্ত প্ৰেমী। যাৰ ভক্তৰ প্ৰতি অতি মৰম আৰু কৃপা আছে, তেওঁ এবাৰ যাৰ ওপৰত কৃপা কৰিছে, সিজনৰ ওপৰত কেতিয়াও ক্ৰোধ নকৰে। গৈ বহুৰ গৰীব নয়াজো, সৰল সবল সাহিব ৰঘুৰাজো। বধু বৰনেহি হৰি জস अस जानी, करही পুনিতা সুফল নিজ বাণী। সেই প্ৰভু ৰঘুনাথ হেৰুৱা বস্তু আকৌ ফিৰাই দিওঁতা, তেওঁ দুখীয়াক দয়া কৰোঁতা, দীনবন্ধু। তেওঁৰ স্বভাৱ সৰল, সৰ্বশক্তিমান আৰু সকলোৰে গৰাকী। এই জানিয়েই বুদ্ধিমান লোকে সেই হৰিৰ যশ বৰ্ণনা কৰি নিজৰ বাণী পবিত্ৰ আৰু উত্তম ফল প্ৰদানকাৰী কৰে। তেহি বল মই ৰঘুপতি গুণ গাথা, কহিও নাই ৰাম পদ মাথা। মুনি নহ প্ৰথম হৰি কীৰ্তি গায়, তেহি মগ চলত সুগম মোহি ভায়। সেই বলেৰে মহিমাৰ যথাৰ্থ বৰ্ণন হয়, কিন্তু মহান ফল প্ৰদানকাৰী ভজন বুলি ভাবি ভগৱত কৃপাৰ বলেৰে মই শ্ৰীৰামচন্দ্ৰৰ চৰণত
মূৰ দোৱাই শ্ৰী ৰঘুনাথৰ গুণৰ কথা কম। এই বিচাৰ কৰিয়েই বাল্মীকি ব্যাসাদি মুনিসকলে পূৰ্বতে শ্ৰীহৰিৰ কীৰ্তিগান কৰি গৈছে। গতিকে সেই মাৰ্গত চলাটো মোৰ বাবে সুগম হৈছে। দোহা অতি অপাৰ যে সৰিত বৰজো নৃপসেতু কৰাহি সৰি পিপলিক্যু পৰম লঘু বিনু শ্ৰম পাৰহি যাহি। অতিকৈ বহল আৰু শ্ৰেষ্ঠ নদীৰ ওপৰেদি যদি ৰজাই সেতু তৈয়াৰ কৰি দিয়ে আৰু তাৰ ওপৰেদি সামান্য গুৰি পৰুৱাইও বিনা পৰিশ্ৰমে পাৰ হৈ যায়, সেইদৰে মুনিসকলে কৰা বৰ্ণনাৰ সহায়ত ময়ো শ্ৰীৰামচৰিত্ৰৰ বৰ্ণন সহজে কৰিব পাৰিম। एहि प्रकार बल मन ही दिखाई करिहुय रघुपति कथा सुहाई व्यास आदि कवि पुंग बनाना जिन्ह सादर हरि सुजस बखाना। এইদৰে মনক বল দেখুৱাই শ্ৰী ৰঘুনাথৰ মনোহৰ কথা ৰচনা কৰিব ওলাইছোঁ। ব্যাস আদি যিসকল নানান শ্ৰেষ্ঠ কবি হৈছে, যিসকলে অতি শ্ৰদ্ধাৰে শ্ৰীহৰিৰ সুযোগ বৰ্ণনা কৰি গৈছে। চৰণ কমল বন্দৌ তিনহ কেৰে পূৰবহ সকল মনোৰথ মেৰে কলিকে কবিনহ কৰৌ পৰম নামা জিন্হ বৰণে ৰঘুপতি গুণগ্ৰামা। মই সেইসকলৰে শ্ৰেষ্ঠ কবিসকলৰ পাদপদ্ম বন্দনা কৰিছোঁ। তেখেতসকলে মোৰ সকলো অভীষ্ট পূৰ্ণ কৰক। কলিযুগৰো সেই কবিসকলক প্ৰণাম কৰোঁ, যিসকলে শ্ৰী ৰঘুনাথৰ গুণাগুণৰ বৰ্ণনা কৰিছে। যে প্ৰাকৃত কবি পৰম সয়ানে ভাষা জিন্হ হৰি চৰিত বেখানে ভয় যে आहहि যে হুয় হহি আগে প্ৰাণবহু সবহি কাপত সব ত্যাগে। যিসকল পৰম বুদ্ধিমান প্ৰাকৃত কবি, যিসকলে প্ৰকৃত ভাষাত হৰি চৰিত্ৰ বৰ্ণনা কৰি গৈছে, এনে যিসকল কবি পূৰ্বতে হৈ গৈছে, যিসকল বৰ্তমান আছে আৰু ভৱিষ্যতে যিসকল কবি হ'ব, সেই সকলোকে মই কপট ত্যাগ কৰি প্ৰণাম যাচিছোঁ। হো হো प्रसन्न देहु बरदानु साधु समाज वनिते सन्मानु जो प्रबंध बुध नाही अधराही सो श्रमवादी बालकवि कराहाई। আপোনালোক সকলোৱে প্ৰসন্নচিতে এই বৰ দিয়ক যাতে সাধু সমাজত মোৰ কবিতাই সমাদৰ পায়, কাৰণ বুদ্ধিমান লোক যি কবিতাক সন্মান নিদিয়ে, মূৰ্খ কবিয়েহে তেনে কবিতা ৰচনা ব্যৰ্থ পৰিশ্ৰম কৰে। কীৰ্তি वनिति भूति भली सोय सुरसरि सम सब कहोहित हुई राम सुकीर्ति वनिति वेदासा अस्मजंस असमोहि अदेशा। সেই কীৰ্তি কবিতা আৰু সম্পত্তিয়ে উত্তম, যি গংগাৰ দৰে সকলোৰে হিতকাৰী। শ্ৰীৰামৰ কীৰ্তি অতি সুন্দৰ, সকলোৰে অনন্ত কল্যাণকাৰী, কিন্তু মোৰ কবিতা সুন্দৰ নহয়। এই অসামঞ্জস্য অৰ্থাৎ ইয়াৰ দুয়োৰে কোনো সামঞ্জস্য নাই, সেয়া মোৰ চিন্তাৰ কাৰণ। তুমহাৰি কৃপা সুলভ সৌ মেৰে চিয়নি সুহাৱনি তাত পতৌৰে। কিন্তু সেই কবিসকল, আপোনালোকৰ কৃপাত এই বিষয়ো মোৰ বাবে সহজ হ'ব পাৰে। ৰেচমৰে চিলোৱা মৰাপাটৰ কাপোৰো ধুনীয়া দেখি। দোহা সৰল কবিত কীৰতি বিমল सोई अदराही सुजान सहज बयर बिचराई रिपुजो सुनी करही बखान। চতুৰ পুৰুষে সেই কবিতাকে আদৰ কৰে, যি সৰল আৰু যত নিৰ্মল চৰিত্ৰৰ বৰ্ণনা থাকে আৰু যাক শুনি শত্ৰুৱেও সহজে বৈৰী ভাৱ পাহৰি প্ৰশংসা কৰিবলৈ ধৰে। সৌ ন হুই বিনু বিমল মতি মোহি মতি বল অতি থোৰ करहु कृपा हरि जस कहु पुनि पुनि কৰিহু নিহোৰ। নিৰ্মল বুদ্ধি নহ'লে এনে কবিতা নহয়, আৰু মোৰ বুদ্ধি বল তেনেই তাকৰ। সেয়ে বাৰে বাৰে মিনতি কৰিছোঁ, সেই কবিসকল আপোনালোকে মোক কৃপা কৰক, মই যেন হৰিজক বৰ্ণনা কৰিব পাৰোঁ। কবি কোবিদ ৰঘুবৰ চৰিত মানস মঞ্জু মৰাল
बाल विनय सुनी सुरुचिलखी मो परहो हो कृपाल। कवि আৰু পণ্ডিতসকল শ্ৰীৰাম চৰিত্ৰৰূপী মানস সৰোবৰৰ মনোৰম ৰাজহংস স্বৰূপ আপোনালোক মোৰ দৰে শিশুজনৰ বিনতি শুনি আৰু মোৰ সুন্দৰ স্পৃহা দেখি মোৰ প্ৰতি কৃপা কৰক। শ্ৰোতা বন্দো মুনিপদ কুঞ্জুৰমায়ন যেহি নিৰময়ো সুখৰ সুকমল মঞ্জু দুখৰহিত দুসঞ্চয়িত। মই যেন মুনি বাল্মীকিৰ পাদপদ্মৰ বন্দনা কৰোঁ, যিয়ে ৰামায়ণ ৰচনা কৰিছে। তাত ৰাক্ষস খৰৰ কথা থাকিলেও সেই কাব্য কৰ্কশ নহয়, কোমল আৰু মধুৰ, আৰু ৰাক্ষস দুখনৰ কথা থাকিলেও দুখৰহিত। বন্দো চাৰিও বেদ ভৱবাৰিধি বহিত সৰিস জিন হোহি ন সপেনহু খেদ বৰণত ৰঘুবৰ বিশদ যশু। মই সেই চাৰিওখন বেদৰ বন্দনা কৰোঁ, যি এই সংসাৰ সমুদ্ৰ পাৰ হ'বৰ কাৰণে নৌকা সদৃশ আৰু শ্ৰীৰামচন্দ্ৰৰ বিমল যশ বৰ্ণনা কৰোঁতে যাৰ সপোনতো পৰিশ্ৰম নহয়। বন্দো বিধিপদ ৰেণুভৱ সাগৰ যেহি কিনহ জহ সন্ত সুধা শশী ধেনু প্ৰগতে খেল বিষ বাৰুণী। মই ব্ৰহ্মাৰ পদৰেণুৰ বন্দনা কৰোঁ, যিজনে এই ভৱসাগৰ সৃষ্টি কৰিছে, য'ৰ পৰা এফালে সন্তৰূপী অমৃত চন্দ্ৰমা আৰু কামধেনু উৎপন্ন হৈছে, আনফালে দুষ্ট মনুষ্যৰূপী বিষ আৰু মদিৰা উৎপন্ন হৈছে। বন্ধু বান্ধৱীসকল, আজি মই শ্ৰী মদ গোস্বামী তুলসীদাস বিৰচিত শ্ৰীৰামচৰিত মানস এই পুথিখন ইয়াতেই সামৰণি মাৰিলোঁ। অহা সপ্তাহত আপোনালোকে আকৌ শুনিবলৈ পাব। আৰু চেনেলটো যদি মোৰ আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে যেতিয়া মই অহা সপ্তাহলৈ আকৌ এই শ্ৰীৰামচৰিত মানসখন পাঠ কৰিম আপোনালোকে শুনিবলৈ পাব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় শ্ৰীৰাম, জয় হনুমান।